নমস্কাৰ মই নবজে এটা গুৰুত্বপূৰ্ণ ভিডিও লৈছো এলপিইউবি 5550টা পদৰ সেকেন্ড ফেজৰ ভেৰিফিকেশন লিষ্ট কেতিয়া পোৱা হ'ব হেমবুকে বহুতে জানিব বিচাৰে মই জনাব বিচাৰিছো সেকেন্ড ফেজৰ ভেৰিফিকেশন লিষ্ট অতি সোনকালে মানে আপোনালোকে জানে যে এটা লিষ্ট পাবলিছ হৈছে যিটো লিষ্টত এনএছএ পাৰ্টিসকলৰ নাম যেটো উল্লেখ আছে 16জন পাৰ্টিৰ নাম উল্লেখ আছে তেওঁলোকৰ ভেৰিফিকেশন হ'ব 27 মে তাৰিখে অৰ্থাৎ অহাকালিলৈ এই যেটো সেকেন্ড ফেজৰ লিষ্ট যেটো প্ৰকাশ কৰা কথা যেটো আছে এই লিষ্টটো মানে 2 দিনৰ ভিতৰত ওলাই যাব কাৰণ এই সকলৰ ভেৰিফিকেশন হোৱাৰ পিছতে ওলাব আপোনালোকে চিন্তা কৰিব নালাগে বহুতে হুদি আছে যে কেতিয়া ভেৰিফিকেশন লিষ্ট পোৱা কৰিব সেকেন্ড ফেজৰ তেওঁলোকে জানিব বিচাৰে আৰু কিমান কাটঅফ কম যোৱাৰ সম্ভাৱনা আছে সেই সম্পৰ্কে জানিব বিচাৰে কাটঅফ কোনবাখন জিলা হয়তো কাটঅফ বাঢ়িব কোনবাখন জিলা কমিব এনেকুৱা নহয় যে এনআইএছৰ পাৰ্টিসকল আহিলে যে কাটঅফ বহুত বেছি হাই যাব এনেকুৱা নহয় অলপ অলপ বাঢ়িব পাৰে হয়তো কোবাত কাটঅফ কমিবও পাৰে কব নোৱাৰি মানে এনেকুৱা নহয় যে বহুত বেছি কাটঅফ হৈ যাব কোনবাখন কমিব কোনবাখন জিলাত বাঢ়িব এনেকুৱা ধৰণৰ হ'ব বহুতে এতিয়া ভাবিছে যে এবাৰ মই পোৱা আশা নাই আৰু মানে টেনচন হৈ আছে মই এনেকুৱা কথা কিছু জনাইছে তেওঁলোকে টেনচন প্ৰত্যেকৰে থাকে যেটো এই 5550টা পদৰ মেৰিট লিষ্টক লৈ এতিয়া বহুতৰ মনত এটা টেনচন যে এবাৰ যদি নাম মোৰ অন্তৰ্ভুক্ত নহয় এতিয়া মোৰ যেটো বয়স পাৰ হৈ আছে গতিকে বয়স পাৰ হোৱাৰ ক্ষেত্ৰত বহুত সমস্যা তেওঁলোকে মানে লাষ্ট চান্স তেওঁলোকৰ এটা এই লাষ্ট চান্স তেওঁলোকে যদি তেওঁলোকৰ নাম অন্তৰ্ভুক্ত হৈ যায় মেৰিট লিষ্টত তেওঁলোকে ভাল পাব কিন্তু কথা হ'ল যে এতিয়া এনআইএছৰ পাৰ্টিসকল অহাৰ পিছতে এই কথাটো আহি পৰিছে মানে কাটঅফ বহুত বেছি গুছি যাব নি কাটঅফ বহুত বেছি নাযায় এটা হিচাপৰ কাটঅফ যাব আগতে যেনে কাটঅফ গৈ আছিল দুইজনে হ'ব এইবাৰ যেটো মেৰিট লিষ্টখন আপোনালোকে জানি যে কেনেধৰণে প্ৰস্তুত কৰিছে এলপি ক্ষেত্ৰত যেটো এইচএছৰ পৰা 5% লোৱা হৈছে দিল্লীৰ পৰা যেটো 5% লোৱা হৈছে টেটৰ পৰা 85% লোৱা হৈছে আৰু কালচাৰেল স্পৰ্টছৰ পৰা যেটো মানে 5% বা 5 মাৰ্কস যেটো লোৱা হৈছে আৰু ইউপি ক্ষেত্ৰত আপোনালোকে জানে যে টেটৰ পৰা যেটো 80% লোৱা হৈছে দিল্লীৰ পৰা 5% ডিগ্ৰীৰ পৰা 5% আপোনাৰ স্পৰ্টছৰ পৰা যেটো 5% লোৱা হৈছে স্পৰ্টছ বা কালচাৰ যিকোনো এটা থাকিলে 5% তাৰ পৰা দিয়া হয় মানে 100% কৰা যায় তেনে ধৰণে আপোনালোকে জানে এই কথাখিনি কিন্তু এই কথাবিলাক আপোনালোকে নিশ্চয় জানে মই বিশেষ বহলাই নকলো হ'ব গতিকে টেটৰ নম্বৰটো যাৰে বেছি তাৰে যেটো পাৰ্চেন্টেজ যেটো বেছি গতিকে টেটৰ নম্বৰটো ওপৰত বেছি ডিপেন্ড কৰিছে টেটত এটা কিমান নম্বৰ লৈছে এটা এনআইএছৰ পাৰ্টিসকলে হেতু কথা আছে গতিকে কোনবাখন জিলাত কাটঅফ হয়তো বাঢ়ি যাব পাৰে কোনবাখন হয়তো কমিব পাৰে কাৰণ তেওঁলোকে কোড এপ্লাই কৰিছিল আপোনালোকে নাজানে প্ৰত্যেকখন জিলাত এপ্লাই কৰিছে নাই কোৱা সেই কথাটো আপোনালোকে নাজানে গতিকে এনেকুৱা হ'ব নালাগে যে আপোনালোকে বহুত বেছি কাটঅফ হৈ যাব চিন্তাত পৰিব নালাগে মই জনাব বিচাৰিছো যে কাটঅফ বহুত বেছি হাই নাযায় আৰু ইয়াত যদি কাটঅফ বহুত বেছি নাযায় তেতিয়াহ'লে 4500 আৰু কাটঅফ কম যোৱাৰ সম্ভাৱনা থাকিব গতিকে 4500 যে বহুত বেছি কাটঅফ যাব এনেকুৱা নহয় নতুনকৈ বহুত বেছি কেণ্ডিডেট পাছ হোৱা নাই হৈছে কিন্তু ইমান বেছি হোৱা নাই গতিকে যিসকলৰ নম্বৰ আছে তেওঁলোকে চাকৰি পোৱাটো প্ৰায় নিশ্চিত আৰু মই জনাই আছো যে অভাৰলিপিং ক্ষেত্ৰত যেটো এই ক্ষেত্ৰত আমি প্ৰত্যেককে লাগিব অভাৰলিপিংটো যাতে নহয় পূৰ্বতে যেটো অভাৰলিপিং হোৱাৰ কাৰণে বহু কেণ্ডিডেট যেটো বঞ্চিত হৈ গ'ল তেওঁলোক মানে মেৰিট লিষ্টত তেওঁলোক বঞ্চিত হ'ল এটা কাৰণে অভাৰলিপিং হোৱাৰ কাৰণে অভাৰলিপিংটো কৰি নাইকিয়া কৰিবৰ কাৰণে প্ৰত্যেককে যুঁজিব লাগিব আপোনালোকে প্ৰত্যেককে কথাখিনি জনাওক মুখ্যমন্ত্ৰীক জনাওক শিক্ষামন্ত্ৰীক জনাওক আমাৰ ফালৰ পৰা আমি চেষ্টা কৰি যিমান পাৰো জনাব চেষ্টা কৰিম আৰু মই নিজাবীয়াকৈ যদি মই লাগিবলৈ চেষ্টা কৰিম যে এইবাৰ যদি অভাৰলিপিং হয় তেতিয়াহ'লে কিন্তু বহুতে চাকৰি নাপাব গতিকে টেট কাম ৰিক্ৰুটমেণ্ট এক্সামৰ এপইণ্টমেণ্টটো আগত হ'লে ভাল তেতিয়া অলপ কাটঅফ কম যোৱাৰ সময় থাকিব কাৰণ কেলে এলপিপি উত্তীৰ্ণ বহু পাৰ্টি টেট কাম ৰিক্ৰুটমেণ্ট এক্সামত গুচি যাব এডিএত গুচি যাব বাকি অন্যান্য এতিয়া আপোনালোকে জানে যে আসাম ইঞ্জিনিয়াৰিং কলেজৰ বহুতখিনি পোষ্ট খালী হৈছে তাতো কিছুমান টেট উত্তীৰ্ণ পাৰ্টি তাতো গুচি যাব পাৰে বা অন্যান্য ডিপাৰ্টমেণ্টসমূহৰ যেটো পোষ্ট ওলাই থাকে কম পৰিমাণে য'ত পোষ্ট ওলাইছে তাত বহুতে এপইণ্টমেণ্ট লাভ কৰিছে এনেধৰণে গতিকে সেই পোষ্টখিনি যেটো তাত ফিলআপ হ'ল গতিকে ইয়াৰ পৰা টেট পাছ কৰা কেণ্ডিডেট কিছুমান গুচি গৈছে তেনেধৰণে আৰু সেইসকল পাৰ্টিয়ে 4500 আৰু 5500 এপ্লাই কৰিছিল তেওঁলোক যদি তাত গুচি যায় তেওঁলোকে যদি পুনৰ যদি তেওঁলোকে ভেৰিফিকেশন নাহে তেতিয়াহ'লে কাটঅফ কম যোৱাৰ সম্ভাৱনা থাকিব কাৰণ তেওঁলোক তাত গুচিয়ে গৈছে আৰু তেওঁ যিসকলে অলৰেডি চাকৰি পাইছে তেওঁলোকেতো আৰু নেযায় ভেৰিফিকেশনত বহু পাৰ্টি যোৱা নাই বুলি কৈছে আমি খবৰ লোৱা মতে কেণ্ডিডেট প্ৰায় কম বুলি কৈছে ভেৰিফিকেশন ইমান কেণ্ডিডেট নাই যেনেধৰণে কোৱা হৈছে যে তেনেধৰণে কেণ্ডিডেট পোৱা নাই বুলি কৈছে বহুতে গতিকে তেনেহ'লে তেতিয়া কাটঅফটো কমকৈ যাব মানে যদি কেণ্ডিডেট যোৱাই নাই মানে তেওঁলোকে চাকৰি অলৰেডি লাভ কৰিলে মানে এবচেণ্ট আছে বুলি কৈছে বহুতে মোক জনাওঁতে গতিকে এই যি সেকেন্ড ফেজৰ ভেৰিফিকেশন লিষ্টত বহুত কেণ্ডিডেট এবচেণ্ট হয়তো হোৱাৰ সম্ভাৱনা থাকিব গতিকে কাটঅফ তেনেধৰণে কমি গৈ থাকিব
বহুত বেছি চিন্তা কৰিব নালাগে মই জনাব বিচাৰিছোঁ যে সেকেন্ড পেজৰ লিষ্টত বহুতৰে নাম অন্তৰ্ভুক্ত হ'ব যিসকল এনআইএছত ডিএলএড কৰিছিলে তেওঁলোকৰ নাম অন্তৰ্ভুক্ত হ'ব তেওঁলোকে চিন্তা কৰিব নালাগে কেছ কৰা নকৰা এইবিলাক কথা নাই প্ৰত্যেকৰে নাম অন্তৰ্ভুক্ত হ'ব যদিহে কাটঅফে কভাৰ কৰে কাটঅফৰ ভিতৰত আপুনি সোমাব লাগিব সোমালে আপোনাৰ নামটো থাকিব মেৰিট লিষ্টত মানে আপোনালোকে ভেৰিফিকেশ্যন যাবই লাগিব ভেৰিফিকেশ্যন নকৰা সকলৰ নাম অন্তৰ্ভুক্ত নহ'ব মেৰিট লিষ্টত মানে বহুতে আহিব পাৰে যে ভেৰিফিকেশ্যনত নোযোৱাকৈ মোৰ আগতে কেণ্ডিডেট কিছুমানৰ নাম আহি গ'ল মানে কি তেওঁলোকৰ নাম কিয় আহিলে মানে যিসকল ভেৰিফিকেশ্যন কৰা গ'ল তেওঁলোকৰ যিটো নম্বৰ সেই নম্বৰটো কম মাৰ তেওঁলোকৰ ডকুমেণ্টত খেলিমেলি আছে গতিকে পিছৰ যিসকল কেণ্ডিডেট ভেৰিফিকেশ্যন কৰা নাছিল তেওঁলোকৰ ডকুমেণ্টত চেক কৰিলে বেক অফিচ ভেৰিফিকেশ্যন কৰিলে তেওঁলোক ভেৰিফিকেশ্যন নোযোৱাকৈ হৈ গ'ল বেক অফিচ ভেৰিফিকেশ্যনতে হৈ গ'ল কাৰণ দুই এজন প্ৰাৰ্থীৰ ভেৰিফিকেশ্যন কৰোঁতে বেছি গণ্ডগোল নহয় মানে কেলে তেওঁলোকৰ যি অৰিজিনেল ডকুমেণ্ট তেওঁলোকে দিয়ে গতিকে ফেক ডকুমেণ্ট যিহেতু নিদিয়ে আৰু তেওঁলোকক চাই দিয়া যায় আৰু তেওঁলোকৰ নাম মেৰিট লিষ্টত অন্তৰ্ভুক্ত কৰা যায় কি সমস্যা আছে এইবিলাক ক্ষেত্ৰত সমস্যা নাই কাৰণ কম কেণ্ডিডেট কোনোবা 2-3জন কেণ্ডিডেট তেনেকৈ মাতিলে তেওঁলোকৰ নাম অন্তৰ্ভুক্ত হৈ গ'ল ভেৰিফিকেশ্যন নোযোৱা আৰু সিসকলে কৈ থাকে যে আগতে এনেকুৱা ধৰণৰ হৈছে যে ভেৰিফিকেশ্যন নোযোৱাসকলৰ নাম মেৰিট লিষ্টত অন্তৰ্ভুক্ত হৈছে এনেকুৱা নহয় বহুত বেছি কেণ্ডিডেট এনেকুৱা ধৰণৰ মানে নাযায় কম কেণ্ডিডেট যায় গতিকে সিসকলে কৈ থাকিলে নহ'ব মই জনাব বিচাৰিছোঁ ভেৰিফিকেশ্যন যদি আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছে তেতিয়াহ'লে আপোনাৰ মেৰিট লিষ্টত নাম অন্তৰ্ভুক্ত হোৱাটো প্ৰায় নিশ্চিত যদি ভেৰিফিকেশ্যন আপুনি কৰিছে তাত যদি অ'কে বুলি লিখা আছে কোনো যদি গণ্ডগোল নাই ডকুমেণ্ট ঠিকে থাকে তেতিয়াহ'লে আপোনাৰ নাম অন্তৰ্ভুক্ত হ'ব আৰু কথা হ'ল যে এতিয়া ভেৰিফিকেশ্যন কৰাৰ পিছত নাম অন্তৰ্ভুক্ত নহ'ব পাৰে কাৰণ তেওঁলোকে কাটঅফৰ ভিতৰত সোমাব লাগিব তেতিয়াহে তেওঁলোকৰ নাম অন্তৰ্ভুক্ত হ'ব এনেকুৱা নহয় যে ভেৰিফিকেশ্যন কৰিলেই যে মেৰিট লিষ্টত নাম অন্তৰ্ভুক্ত হ'ব কাৰণ পোষ্ট অনুপাতে কেণ্ডিডেট বেছিকৈ মাতে গতিকে একাংশ কেণ্ডিডেটক কেঞ্চেল কৰিবই লাগিব গতিকে সেইসকল কেণ্ডিডেট হয়তো কেঞ্চেল ডকুমেণ্ট ঠিকে থাকিলেও তেওঁলোকৰ নাম অন্তৰ্ভুক্ত নহ'ব পাৰে কাৰণ তেওঁলোকৰ নম্বৰটো কম থকাৰ কাৰণে তেওঁলোকৰ নাম অন্তৰ্ভুক্ত নহ'ব পাৰে গতিকে কথাখিনি আছে মই নিশ্চয় বুজি পাইছে কথাবিলাক গতিকে বিশেষ বহাই নকওঁ আপোনালোকে জানেই এইখিনিয়ে কৈছোঁ আজি আৰু যদি কিবা দিবলগীয়া আছে আপোনালোকে কমেণ্টত লিখিব আৰু নেক্সট ভিডিঅ' মই লৈ আহিম আজিৰ ভিডিঅ'টো মই ইমানখিনি জনাইছোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব কাৰণ বহুত ভিডিঅ' যদি বনাব পৰা নাছিলোঁ মাইক্ৰফোনৰ কাৰণে মাইক্ৰফোন এতিয়াও মোৰ ভিডিঅ'টো যদি কিবা গণ্ডগোল পায় বা ভালকৈ যদি ভইচটো নুশুনে কমেণ্টত লিখিব কাৰণ মই এইটো নতুন এটা মোবাইলত বনাইছোঁ আগৰ মোবাইলত মানে ভিডিঅ' কোৱালিটি ইমান ভালো নহয় মানে আৰু হেৰি হৈ আছিলে আপোনাৰ মানে কি বাহিৰৰ চাউণ্ডটো গুচি আহে মাইক্ৰফোন যিহেতু ইউজ কৰিব পৰা নাছিলোঁ যাৰ কাৰণে বহুতে সমস্যাত ভুগিছে তাৰমানে কেলৈ তেওঁলোকে ভালকৈ কথাখিনি শুনিব বিচাৰে কিন্তু কথাখিনি স্পষ্ট নকৈ নুঠে যাৰ কাৰণে বহুতৰ সমস্যা হৈছিলে গতিকে মই সেইখিনি সমস্যা দূৰ কৰিছোঁ আপোনালোকৰ কাৰণে ভিডিঅ' দিয়া লেট হৈছে মই মাজে মাজে ভিডিঅ' দিবলৈ চেষ্টা কৰিম এতিয়া মানে কেলৈ ইনফৰ্মেশ্যনবিলাক আহি থাকিব পাই থাকিব ভিডিঅ' আপোনালোকে শ্বেয়াৰ কৰিব খালি ভিডিঅ' বহুতে হয়তো মোৰ নাম্বাৰটো পোৱা নাই বা মোৰ নাম্বাৰ কিছুমান মোৰ হেৰাই গৈছে এই মোবাইলটো লোৱাৰ পিছতে মানে কেলৈ আগৰ মোবাইলত যিখিনি নাম্বাৰ আছিলে সেইখিনি নাম্বাৰ মোৰ ওচৰত নাই এতিয়া আপোনালোকে পৰাপক্ষত মোৰ যিটো নাম্বাৰ 8638425556 এই নাম্বাৰত আপোনালোকে যোগাযোগ কৰিব কাৰণ মোৰ ওচৰত বহুতৰে নাম্বাৰ ছেভ হৈ থকা নাই মানে কি হ'ল প্ৰায়বিলাক নাম্বাৰ দি থৈ গুচি গ'ল আপোনালোকে মোবাইল নাম্বাৰটো আপোনাৰ নামটো কৈ দিব আৰু মোলৈ মেছেজ এটা দি দিব মই ছেভ কৰি লওঁ আপোনালোকক এইখিনিয়ে জনাইছোঁ যদি কিবা ক'ব লগা আছে নিশ্চয় কমেণ্টত লিখিব ধন্যবাদ জয়